বিতৰ্কিত মন্তব্যৰ পাছতে শিখা শৰ্মাৰ সামাজিক মাধ্যমত পোষ্ট। শিখা শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ। প্ৰথম এজাহাৰ মহানগৰী ক্ৰাইম ব্ৰাঞ্চত গৰিমা গাৰ্গে দাখিল কৰিছিল। পাছত দাখিল কৰে জুবিনৰ ফেট ক্লাবে। বিপদৰ আশংকা কৰি শিখাই সামাজিক মাধ্যমত জয় শ্ৰীৰাম লিখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৰ্জুন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৃষ্ণ ৰূপত উল্লেখ কৰে। শিখা শৰ্মাৰ পোষ্টত লিখা হৈছে, হিমন্ত বিশ্ব শৰ্মা একবিংশ শতিকাৰ অৰ্জুন আৰু নৰেন্দ্ৰ মোদী আজিৰ কৃষ্ণ। অসমৰ উন্নয়নৰ ৰথ এতিয়া আকাশলৈ। ভাৰত মাতা কি জয়, জয় আই অসম। অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই আৰক্ষীয়ে বিতৰ্কিত শিখাক কেতিয়া গ্ৰেপ্তাৰ কৰিব। নিউজ ডেস্ক, অসম সংবাদ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।